যিমানখিনি দিনলৈকে আমি খেতি পথাৰৰ লগত জড়িত আজিলৈকে এনেকুৱা পানী হোৱা নাই মানে হঠাৎকে এটা ৰাতিৰ ভিতৰতে মানে পানীখিনি আহিল আৰু পানীখিনি একেবাৰে উফন্দি উঠি আমাৰ ধান খেতিৰ পৰা ষ্টাৰ্ট কৰি মৰাপাট আপোনাৰ কেঁচা শাক চব্জিৰ যিখিনি খেতি আছিলে গোটেইখিনি বুঢ়াই পেলালে। এতিয়া আমি কৃষক ৰাইজে মানে আমাৰ এইখন গাঁৱত বেছিভাগ মানুহ আমি ক'বলৈ গ'লে গোটেইখিনি মানুহে কৃষক গোটেইখিনি মানুহৰ যি এই শাক পাচলি বা ধান খেতিৰ পৰা ষ্টাৰ্ট কৰি ক্ষতি হ'ল এতিয়া আমাৰ মানে মূৰে কপালে হাত দিব লগা হৈছে আৰু যে এইবিলাক খেতি পথাৰৰ লগত জড়িত থাকিয়ে আমাৰ পৰিয়ালটোক পোহপাল দিবলৈ আমি সক্ষম হওঁ কিন্তু এইবেলি এনেকুৱা আমাৰ হৈছে মানে পৰিয়ালটোক কেনেকে আমি পোহপাল দিম তো সেইটোৰ ক্ষেত্ৰতো আমি চিন্তিত হৈ পৰিছো আৰু মূৰে কপালে হাত দিব লগা হৈছে। মাটি কিমান মাটিত আপোনালোকে খেতি কৰিছিলে ইতিমধ্যে পানীৰ তলত বুৰ গ'ল? ইতিমধ্যে আপোনাৰ 1000ৰ পৰা 1500 বিঘা মাটি পানীৰ তলত ধান খেতি অকল বুৰ গ'ল আৰু লগতে শাক পাচলিৰ খেতিটো আছেই। চাওক কিমান অসুবিধাৰ সন্মুখীন আমাৰ হ'ব লগা হৈছে এক মুঠি ধানো আমি কাটিব পৰা নাই। এই মুহূৰ্তত আমাৰ লগত কৃষি বিভাগৰ লোক অহা নাই ৰাজনৈতিক দলৰ ফালৰ পৰাও কোনো মানুহ কোনো নেতা আহি আমাৰ লগত কোনো যোগাযোগ কৰা নাই বা সাহায্যৰ হাতো আগবঢ়োৱা নাই আজিলৈকে। আমাৰ ইফালে বহুত ধান খেতি তাৰপিছত আপোনাৰ চব্জি যিমানখিনি আছিল গোটেইখিনি পানীৰ তলত বুৰ গৈছে।